মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ যিখন ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আছে আমাৰ বিজ্ঞান তাৰে দ্বিতীয়টো পাৰ্ট মানে দ্বিতীয় ভাগটোৰ অন্তিমটো অধ্যায় 13 নম্বৰ অধ্যায় আলোচনা কৰিম। এইখন ষষ্ঠ শ্ৰেণীৰ বাবে নতুনকৈ পাঠ্যপুথি দিয়া হৈছে সেইখন পাৰ্ট 2। গতিকে চোৱা আজি অন্তিমটো অধ্যায় মানে 13 নম্বৰ অধ্যায়। আমি ইয়াৰ আগতে পাৰ্ট 1ৰ আটাইবোৰ অধ্যায়ৰ কাৰণে বেলেগ বেলেগ ভিডিঅ' তোমালোকক যুগুত কৰি দিছোঁ। যদি তোমালোকে সেই ভিডিঅ'বোৰ চোৱা নাই এতিয়াই প্লেলিষ্টত গৈ চাই লোৱা আৰু পৰৱৰ্তী আৰু পাৰ্ট 2ৰ আটাইবোৰ ভিডিঅ' দিয়া হৈছে যদি চোৱা নাই প্লেলিষ্টত গোটেইখিনি এটা প্লেলিষ্ট বনোৱা আছে লেসন 1ৰ পৰা 12 লৈ। গতিকে তোমালোকে তাত গৈ আটাইবোৰ লেসনৰ কুৱেশ্যন আনসাৰ লিখি ল'বা। ইয়াতে আজি আলোচনা কৰিম কুৱেশ্যন আনসাৰ আলোচনা কৰিম মহাকাশৰ বিচিত্ৰ কথা। এইটো বৰ ইম্পৰ্টেণ্ট লেসন। এইটোত আমাৰ ইমান এটা কুৱেশ্যন দিয়া নাই গতিকে তোমালোকে পাঠ্য ভালকৈ ঘৰত পঢ়ি চাবা। চোৱা অনুশীলনীলৈ যাওঁ আমি। অনুশীলনীত দিছে 1ৰ পৰা 5লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। তোমালোকে এনেকৈ প্ৰতিটো লেসনতে প্ৰথমতে এনেকৈ দিয়াৰ কাৰণ আছে কাৰণ তোমালোকৰ যেতিয়া ডাঙৰ হ'বা মেট্ৰিক পৰীক্ষা দিবা তেতিয়া তোমালোকক এইবিলাকক MCQ বুলি কয়। এই MCQ বিলাক বেছিকৈ আহি থকা দেখা যায়। প্ৰায় 47-8 মাৰ্ক MCQ আহিব। গতিকে তেতিয়া তোমালোকে যাতে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰি যোৱা প্ৰতিটো ক্লাছতে যাতে MCQ বিলাক দি থাকিলে তোমালোকে 10ত গৈ তোমালোকৰ অভ্যাস হৈ যাব যে MCQ আমি চাব লাগিব। সেইকাৰণে এইটোৰ পৰাই তোমালোকক দি দিছে এনেকৈ MCQ বিলাক এনসাৰ কৰিব লাগে। গতিকে ইয়াতে দিছে চোৱা 1ৰ পৰা 5লৈ শুদ্ধ উত্তৰৰ গোলটোত সম্পূৰ্ণ কৰিব দিছে। 1 নম্বৰটোত কি দিছে তলৰ কোনটোত তাৰকাপুঞ্জৰ উদাহৰণ। এইটো হ'ব সপ্তৰ্ষি মণ্ডল। এইটো কেই নম্বৰ অপশ্যনত আছিল চি নম্বৰ ন। গতিকে আমি চি নম্বৰটো এইটো গোল কৰি দিম। সেইটো বদলাই লৈছোঁ চোৱা। তাৰে পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। এইটো হৈছে তাৰকাপুঞ্জ। গতিকে উপগ্ৰহটো আমাৰ সৌৰজগতৰ সদস্য। ধূমকেতু গ্ৰহাণু এই আটাইখিনি হৈছে আমাৰ সৌৰজগতৰ সদস্য। গতিকে কোনটো সদস্য নহয় বুলি কৈছে এইটো বি নম্বৰ হ'ব তাৰকাপুঞ্জ। গতিকে আমি ইয়াত বিটো চাৰ্কুল কৰিব লাগিব। তাৰে পিছৰটো দিছে চোৱা 3 নম্বৰটো তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। এইটো হৈছে গ্ৰহাণুপুঞ্জ। ইয়াৰ আগৰ কুৱেশ্যনটোত আমি পাইছোঁ এইটো ডি নম্বৰ অপশ্যন শুদ্ধ হোৱাৰ কাৰণে ইয়াতে আমি ডি নম্বৰটো চাৰ্কুল কৰিব লাগিব। তাৰে পিছত 4 নম্বৰটো দিছে চোৱা তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। এইটো হ'ব প্লুটোটো সূৰ্যৰ গ্ৰহ নহয়। গতিকে এইটো বি নম্বৰ অপশ্যন শুদ্ধ। বি নম্বৰটো চাৰ্কুল কৰিছোঁ। এতিয়া চোৱা 5 নম্বৰটো তলৰ কোনটো পৃথিৱীৰ দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ। এইটো হ'ব পশ্চিমা চেণ্টাউৰি। এইটো যেহেতু চি নম্বৰ অপশ্যনত দিয়া আছে গতিকে চিটো আমি চাৰ্কুল কৰিব লাগিব। এতিয়া চোৱা 1 নম্বৰ স্তম্ভৰ পদসমূহৰ সৈতে 2 নম্বৰ স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা। এটা হৈছে ৰঙা গ্ৰহ, এইটো হৈছে মঙ্গল মনত ৰাখিবা। আঙুঠি থকা গ্ৰহ এইটো হৈছে শনি। তাৰকাপুঞ্জ এইটো হৈছে কালপুৰুষ আৰু যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় এইটো হৈছে শুক্ৰ। এটা কথা মনত ৰাখিবা ইয়াৰ পৰা তোমালোকক বিভিন্ন ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়। তোমালোকে তেতিয়া লিখিব লাগিব মঙ্গল গ্ৰহ। আকৌ সন্ধ্যা তৰা বুলি কোনটো গ্ৰহক জনা যায় সেইটো হ'ব শুক্ৰ গ্ৰহ। আকৌ আঙুঠি থকা গ্ৰহ কোনটো সেইটো হ'ব শনি আৰু তাৰকাপুঞ্জ হ'ব কালপুৰুষ। গতিকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন তোমালোকক হ'ব পাৰে। এইখিনি বৰ ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি বৰ মনোযোগ দি চাবা। এইখিনি আটাইখিনি বৰ ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা খালী ঠাই পূৰোৱা। গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক কি বুলি কোৱা হয়। এইটো উপগ্ৰহ। তাৰপিছত চোৱা মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। 3 নম্বৰটো হৈছে লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে। কেনিছ মেজৰ। 4 নম্বৰটো হৈছে সূৰ্যৰ পৰা দূৰত্বত তাৰে পিছৰটোত চোৱা কি দিছে যে লব্ধত নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে। 4 নম্বৰটো হৈছে সূৰ্যৰ পৰা দূৰত্বৰ উপক্ৰম 8টা গ্ৰহ হৈছে বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন। ইয়াতে 8টা গ্ৰহ আছিল। নেপচুন আৰু আগতে আৰু এটা আছিল প্লুটো। সেইটো আমাৰ দিনত আছিল। আমি যেতিয়া 6-7ত পঢ়িছিলোঁ তেতিয়া আছিল। এতিয়া আৰু সেইটো
নাই গতিকে তোমালোকে একাধিক্ৰমে মনত ৰাখিবা বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এতিয়া চোৱা 4 নম্বৰটো বাক্যসমূহ সত্য হ'লে হ বা অসত্য হ'লে অ হিচাপে চিহ্নিত কৰা প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ অসত্য এইটো নৱমটা নটা আমাৰ গ্ৰহই নাই হয়নে গতিকে এইটো অসত্য আকৌ চোৱা ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য এইটো শুদ্ধ এইটো অসত্য ধ্ৰুৱতৰা আমাৰ সৌৰজগতৰ সদস্য নহয় তাৰপিছত ধূমকেতুৰ নেজ নাথাকে এইটো অসত্য 4 নম্বৰটোত দিছে যে বিশ্বব্ৰহ্মাণ্ডত নিযুত তৰা থাকে এইটো সত্য ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ অসত্য কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা এইটো অসত্য গতিকে চোৱা আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি মোৰ ভিডিঅ'বোৰ চাই তোমালোকৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই পাৰ্ট 1 পাৰ্ট 2 আটাইবোৰ লেছনৰ কুৱেশ্যন এনচাৰ মই দি দিছোঁ তোমালোকে চাই ল'বা ক্লাছ 6ৰ যিখিনি উন্মেষ অসমীয়া আছে সেইখনৰ আটাইবোৰ লেছন মই দি দিছোঁ প্লেলিষ্টত গৈ চাই ল'বা সমাজ বিজ্ঞানৰ যিখিনি আছে দেশ বিদেশৰ কথা মানে গোটেইখিনি সমাজ বিচিত্ৰা যিকেইটা লেছন আছে গোটেইকেইটা লেছনৰ কুৱেশ্যন এনচাৰ মই দি দিছোঁ গতিকে তোমালোকে প্লেলিষ্টত গৈ আটাইবোৰ লিখি ল'বা থেংক ইউ ফৰ ৱাটছ